মজিবুৰ এজিপি নেতাও নহয় বিজেপি নেতাও নহয় তেখেতৰ কিহৰ নেতা যে তেখেতে নিজে গম নাপায় মাটি লোৱাটো তদন্ত এটা বিচাৰে নেকি আপুনি মই নিশ্চয় বিচাৰোঁ মাটি অকলে মাটি বুলিয়ে নহয় তেখেতৰ তেওঁ এজন সাধাৰণ মানুহ তেখেতৰ এজন ল'ৰা বাহিৰত পঢ়াই আছে মানে ডক্টৰ পঢ়াই আছে বুলি গম পাইছোঁ যিহেতু আমাৰ ভাল ভাল এমএলএও নোৱাৰে বাহিৰত পঢ়াবলৈ তে আল্টিমেটলি আপোনালোকে বুজি পাইছে যে তেখেতে কিহৰ কাৰণে কেনেকৈ পাৰি আছে মাটি কিনিছে ঘৰ বনাইছে তেখেতৰ ৱাইফ দুজনী আৰু এটা ইয়াতে ৰহস্যময় কথা আছে আপোনালোকৰ ওচৰত যেতিয়া মই টিকেট বিচাৰিছিলোঁ টিকেটৰ আলোচনা হৈছিলে তেতিয়া কাৱৈমাৰীত আপোনাৰ খেল মহাৰণ চলি আছিলে কাৱৈমাৰীত যেতিয়া খেল মহাৰণ চলি আছিলে আমাৰ এজন IS বিষয়া আপোনালোকে নিশ্চয় জানে ভিডিঅ' আমাৰ লাওখোৱা ভিডিঅ' মই আৰু এজন আছিলে তাতে হাফিজুল নামৰ ল'ৰা মানুহ এজন আৰু মজিবুৰে একেলগে ডাইনিঙত ভাত খাই আছোঁ যিহেতু আমি তাতে কৰ্মকৰ্তা আমি তাতে একেলগে কৰ্ম কৰি আছোঁ ভাত খাই থকাৰ অৱস্থাত মই যেতিয়া মানে ক'লোঁ যে দাদা টিকেটটো মোকে দিব লাগিব যিহেতু মই আজি 20টা বছৰ ধৰি আপোনালোকৰ মাজত আছোঁ তেতিয়া মোক এনেকুৱা এটা উকিল কথা কৈছে মানে এইটো আপোনাৰ মই মিডিয়াৰ ওচৰত মই ইমান কোৱা নাছিলোঁ মানে এজনী যদি মানে ৰূপৱতী বা ধুনীয়া ছোৱালী এজনী বা বোৱাৰী এজনী যদি মানে টিকেট বিচাৰে মজিবুৰ ৰহমানৰ বলি হ'ব লাগে মজিবুৰ ৰহমানে কৈছে আমাৰ যিজন লাওখোৱা ব্লগৰ ভিডিঅ'তে না মোৰ ক্ষেত্ৰতে অকলে হোৱা নাই বহুত মহিলা তাত হৈছে কিন্তু মানুহে ভয়তে ওলাই নাহে ভয়তে মই ভয় নকৰোঁ যিটো সত্য মই পুথি লৈ কোৰাণ শৰীফ লৈ ক'ব পাৰিম কিন্তু তেখেতে ক'ব নোৱাৰিব মই কোৰাণ শৰীফ লৈ ক'ব পাৰিম কিন্তু তেখেতে ক'ব নোৱাৰিব মই ইমান দিন কিয় কোৱা নাছিলোঁ যিহেতু ময়ো এগৰাকী মহিলা সন্মান বস্তুটো চবৰে আছে মই সেইকাৰণে কোৱা নাছিলোঁ কিন্তু তেখেতৰ যিটো উদ্ভৱতিত মানে সহ্য হোৱা নাই আজি আমাৰ দলটো আমি ধৰি ৰাখিবলৈ কিমান চেষ্টা কৰিছিলোঁ বহুত চেষ্টা কৰিছিলোঁ আজি 20টা বছৰে আমি এজিপি বিজেপি মিত্ৰজোঁটত আহি পেলাই আমি এই দলৰ কাম কাজ বহুত কৰিছিলোঁ কিন্তু আমাৰ দলটো যেতিয়া মানে শেষ কৰি দিলে এতিয়া আমাৰ ধৈৰ্য হোৱা নাই তেওঁৰ যিখিনি কথা ভাল এজনী ৰূপৱতী মহিলা তেওঁৰ ওচৰত যাব নোৱাৰিব টিকেটৰ কাৰণে তেখেতৰ অফাৰ কিছুমান বহুত বেলেগ ধৰণৰ আহে মই সেইদিনাখনেই কাণত ধৰিছিলোঁ যে মই মজিবুৰ ৰহমান ডাঙৰীয়াৰ ওচৰত টিকেটৰ কাৰণে মই নাযাওঁ যিহেতু মই দলৰ এজন মহিলা দলৰ এজন কৰ্মী তে মই নিশ্চয় টিকেট পাম এই আশাতে মই বহি আছিলোঁ সেইখিনিয়ে কথা